নমস্কাৰ আজিৰ এইটো মক টেষ্ট ভিডিঅ' যিহেতু মক টেষ্ট গতিকে আপোনালোকে পাৰিলে এক্সামটো ভালকৈ দিব 10 মিনিটত আমি 30টা কুৱেশ্যন ডিছকাছ কৰিম 30টা কুৱেশ্যনত কিমানটা আপোনালোকে শুদ্ধ উত্তৰ দিব পাৰে কিমান নম্বৰ পালে 60 নম্বৰ ভিতৰত মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিয়ে ইয়াৰ ভিতৰত কোনটো শুদ্ধ মই আপোনালোকৰ অপশ্যনকেইটা কৈ নাযাওঁ ডাইৰেক্ট এনচাৰটো কৈ যাম আপোনালোকে শুদ্ধ উত্তৰটো দিব কাৰণ 10 মিনিটত আমি আজিৰ ভিডিঅ'টো শেষ কৰিম 10 মিনিটৰ ভিতৰত আপোনালোকে 60 নম্বৰ পাব লাগিব ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিয়ে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰধানমন্ত্ৰীয়ে নিযুক্তি দিয়ে গতিকে যিসকলে শুদ্ধ উত্তৰ দিলে আপোনালোকে 2 নম্বৰ পালে মনত ৰাখিব আৰু ইংলিছ কুৱেশ্যনকেইটা দিয়া আছে আপোনালোকে চাই ল'ব নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ কৰিবলৈ কোনে ৰাষ্ট্ৰপতিক পদত্যাগ কৰিবলৈ বা পদত্যাগ কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে তেওঁৰ দেশ পদত্যাগ কৰিবলৈ এই খালী ঠাইত কি বহিব কমেণ্ট কৰক য়েছ শুদ্ধ উত্তৰটো হৈছে উপসভাপতি অ'কে ৰাষ্ট্ৰপতিয়ে তেওঁৰ উপসভাপতিৰ পদত্যাগ কৰিবলৈ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাব পাৰে নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কিমান সময়ৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কিমান সময়ৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে কিমান বছৰলৈকে থাকে বাৰু উপ ৰাষ্ট্ৰপতি শুদ্ধ উত্তৰটো হৈছে 5 বছৰলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি উপ ৰাষ্ট্ৰপতি 5 বছৰলৈকে কাৰ্যভাৰ গ্ৰহণ কৰে নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে ৰাষ্ট্ৰপতি আনন্দৰ সময়ত কাৰ্যভাৰ গ্ৰহণ কৰে শুদ্ধ উত্তৰটো হৈছে ৰাজ্যপালে অপশ্যন এ হৈছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰপতিৰ পাৰিতোষিক প্ৰদানৰ ক্ষেত্ৰত তলৰ কোনটো কথা সত্য নহয় ইয়াৰ ভিতৰত অপশ্যন চি হৈছে ৰাইট আনচাৰ ভাৰতৰ আকস্মিক পুঁজিৰ ওপৰত তেওঁলোকৰ চাৰ্জ লোৱা হয় এইটো সত্য নহয় বাকীকেইটা সত্য নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰাষ্ট্ৰপতিয়ে লোকসভা আৰু ৰাজ্যসভালৈ মনোনীত কৰা মুঠ সদস্যৰ সংখ্যা কিমান ৰাষ্ট্ৰপতিয়ে লোকসভা আৰু ৰাজ্যসভালৈ মনোনীত কৰা মুঠ সদস্যৰ সংখ্যা কিমান শুদ্ধ উত্তৰটো হৈছে 14 জন অপশ্যন চি হৈছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনখন ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মহাবিদ্যালয় গঠন নকৰে শুদ্ধ উত্তৰটো কমেণ্ট কৰক কম সময় আছে অতি কম সময় আছে আপোনালোকৰ হাতত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সংসদীয় ধৰণৰ চৰকাৰ মন্ত্ৰী পৰিষদে কাৰ্যকালত থাকিব পাৰে যেতিয়ালৈকে ইয়াৰ ভিতৰত কোনটো শুদ্ধ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সংসদৰ নিম্ন সদনৰ সংখ্যাগৰিষ্ঠতা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নকৰে ইয়াৰ ভিতৰত কোনটো নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নকৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লোকসভাৰ অধ্যক্ষ ৰাষ্ট্ৰপতিয়ে এইটো নিৰ্বাচিত নকৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে শুদ্ধ উত্তৰটো কমেণ্ট কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে অপশ্যন বি হৈছে ৰাইট আনচাৰ সভাপতিয়ে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মুক্ত ভাৰতত এখন ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল অপশ্যন চি হৈছে ৰাইট আনচাৰ শ্ৰীমতী সৰোজিনী নাইডু অপশ্যন চি হৈছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰয়োজনীয় ন্যূনতম বয়স কিমান শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 35 বছৰ আপোনাৰ বয়স 35 বছৰ হ'ব লাগিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰ অপসাৰণৰ বাবে অভিযোগনামা দাখিল কৰাৰ অভিযোগক আগুৱাই নিব পাৰি কোনে নিব পাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সংসদৰ 2টা সদনে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এনে ছেট আপ থকা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি কৰে The Chief Minister of a Union Territory where such a setup exists is appointed by the ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰটো হৈছে লেফটেনেণ্ট গভৰ্ণৰ অপশ্যন এ হৈছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটো আহিছোঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰক ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু অপশ্যন এ হৈছে ৰাইট আনচাৰ ভিডিঅ'টো আপোনালোকে পজ কৰি ল'ব পাৰে কাৰণ অতি কম সময়ৰ ভিতৰত আমি ভিডিঅ'টো শেষ কৰিবলৈ ট্ৰাই কৰিম
যদি কোনো ৰাষ্ট্ৰপতিৰ কাৰ্যকালত মৃত্যু হয় তেন্তে উপৰাষ্ট্ৰপতিজনে সৰ্বাধিক সময়ৰ বাবে ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব পাৰে ইয়াৰ কোনটো শুদ্ধ কিমান বছৰ কিমান মাহ কিমান বছৰলৈ কাম কৰিব পাৰে ইয়াৰ শুদ্ধটো হৈছে মাত্ৰ 6 মাহলৈ কাম কৰিব পাৰে অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ গঠিত ইয়াৰ ভিতৰত কোনটো শুদ্ধ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ গঠিত কেবিনেট মন্ত্ৰীৰ দ্বাৰা গতিকে অপশ্যন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লৈছো ভাৰতৰ ৰাষ্ট্ৰপতি পদত প্ৰৱেশ কৰাৰ আগতে কোনে শপত গ্ৰহণ কৰে ইয়াৰ ভিতৰত কোনটো শুদ্ধ ইয়েছ অপশ্যন এ ইজ ৰাইট আনসাৰ মুখ্য ন্যায়াধীশ অপশ্যন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লৈছো তলৰ কোনে ভাৰতীয় সংঘৰ কেবিনেট মন্ত্ৰীৰ পদবী লাভ কৰে ইয়াৰ ভিতৰত কোনে কেবিনেট মন্ত্ৰীৰ পদবী লাভ কৰে শুদ্ধটো হৈছে পৰিকল্পনা আয়োগৰ উপসভাপতিয়ে নেক্সট কোৱেশ্চনটো লৈছো সংসদৰ সদস্য নোহোৱা এজন ব্যক্তিক ৰাষ্ট্ৰপতি সৰ্বাধিক সময়ৰ বাবে মন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰে কিমান সময়লৈকে শুদ্ধ উত্তৰ কমেণ্ট কৰক ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি ইজ ৰাইট আনসাৰ 6 মাহলৈ নেক্সট কোৱেশ্চনটো লৈছো প্ৰধানমন্ত্ৰী নিযুক্তিৰ ক্ষেত্ৰত এজন ৰাষ্ট্ৰপতিয়ে কেতিয়া নিজৰ বিবেচনাৰ ব্যৱহাৰ কৰিব পাৰে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 যেতিয়া কোনো ৰাজনৈতিক দলে লোকসভাত স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ নকৰে তেতিয়া প্ৰধানমন্ত্ৰী নিযুক্তিৰ ক্ষেত্ৰত এজন ৰাষ্ট্ৰপতিয়ে নিজৰ বিবেচনা ব্যৱহাৰ কৰিব পাৰে অপশ্যন এ ইজ ৰাইট আনসাৰ আশা কৰোঁ আপোনালোকে কমেণ্টবোৰ কৰি আছে নেক্সট কোৱেশ্চনটো লৈছো যদি কোনো দেশত ৰাজতন্ত্ৰৰ কাৰ্যালয় লগতে সংসদীয় চৰকাৰৰ ৰূপ থাকে তেন্তে এই ৰজাক কি বুলি কোৱা হয় শুদ্ধটো হৈছে ৰাষ্ট্ৰৰ মুৰব্বী বুলি কোৱা হয় অপশ্যন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লৈছো ৰাজ্যসভাক বিধান পৰিষদৰ পৰা পৃথক কৰা এটা বৈশিষ্ট্য কি শুদ্ধটো কমেণ্ট কৰক ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ অভিযোগনামাৰ ক্ষমতা নেক্সট কোৱেশ্চনটো লৈছো আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পদমৰ্মে সদস্য ইয়াৰ কোনটো শুদ্ধ শুদ্ধটো হৈছে অপশ্যন চি আন্তঃৰাজ্যিক পৰিষদ নেক্সট কোৱেশ্চনটো লৈছো তলত উল্লেখ কৰা কেইটাৰ ভিতৰত ভাৰতত ৰাজহুৱা ধৰণৰ ব্যয় অনুমোদন কৰাৰ চূড়ান্ত অধিকাৰ আছে ইয়াৰ শুদ্ধটো কোনটো হ'ব ইয়েছ ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি সভাপতিৰ নেক্সট কোৱেশ্চনটো লৈছো ৰাজ্যপাল হিচাপে নিযুক্তিৰ বাবে তলৰ কোনটো অৰ্হতা অপৰিহাৰ্য নহয় ভিডিঅ'টো পজ কৰি ল'ব পাৰে শুদ্ধটো হৈছে যিখন ৰাজ্যত তেওঁক নিযুক্তি দিয়া হৈছে তাৰ বাসস্থান হ'ব লাগে অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লৈছো ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ সদস্যক মনোনীত কৰে কিহৰ দ্বাৰা বা কি অনুসৰি শুদ্ধটো হৈছে অপশ্যন ডি বিজ্ঞান শিল্প সাহিত্য আৰু সমাজ সেৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সক্ৰিয়তা হিচাপত নেক্সট কোৱেশ্চনটো লৈছো সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক সাধাৰণতে পিছপৰা শ্ৰেণীৰ অৱস্থাৰ তদন্ত আৰু উন্নতিমূলক ব্যৱস্থাৰ পৰামৰ্শ দিবলৈ আয়োগ নিযুক্তি দিবলৈ ক্ষমতা প্ৰদান কৰে কোনটো আৰ্টিকলত আছে অপশ্যন চি ইজ ৰাইট আনসাৰ আৰ্টিকল 340 নেক্সট কোৱেশ্চন লৈছো ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কোনে আৰম্ভ কৰিব পাৰে কোৱেশ্চনটো আগৰ পৰা কৈছো ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কোনে আৰম্ভ কৰিব পাৰে শুদ্ধটো হৈছে সংসদৰ যিকোনো এটা সদনে অপশ্যন এ ইজ ৰাইট আনসাৰ নেক্সট আৰু এইটো হৈছে আজি লাষ্ট কোৱেশ্চন আশা কৰোঁ আপোনালোকে 60 নম্বৰ পাবলৈ সক্ষম হৈছে প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ সময়ত ৰাজ্যসভাৰ সদস্য কোন আছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ সময়ত ৰাজ্যসভাৰ সদস্য কোন আছিল অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী অপশ্যন বি চৰণ সিং অপশ্যন চি মোৰাৰজী দেশাই অপশ্যন ডি ইন্দিৰা গান্ধী ইয়েছ অপশ্যন ডি ইন্দিৰা গান্ধী আছিল প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী যিয়ে তেখেতৰ ৰাজ্যসভাৰ সদস্য তেখেত আছিল আজি ভিডিঅ'টো আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাব আজিৰ মক টেষ্টটো যদি আপোনালোকে ভালকৈ দিছে নিশ্চয়কৈ আপোনালোকে আগন্তুক পৰীক্ষাটো আপোনালোকে সুকলমে উত্তীৰ্ণ হ'ব পাৰিব চ' ভিডিঅ'টো ইমান আছিল আশা কৰোঁ চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ অন্যতম ভিডিঅ'সকলক প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম